আজি উদ্বোধন কৰা যি গুৰু দায়িত্ব অৰ্পণ কৰা হৈছিল সেই দায়িত্ব পালন কৰি মঞ্চখন উদ্বোধন কৰাবলৈ ঘোষণা কৰিছোঁ। লগতে মোৰ যি দুই অনুভৱ সেয়া আপোনালোক আটাইৰে আগত আজি এই শুভ মুহূৰ্তত অকণমান শ্বেয়াৰ কৰিব খুজিছোঁ। বহাগ যেনেকৈ আমাৰ আটাইৰে বহাগৰ প্ৰতিটো ধ্বনি অসমীয়াই বুজি পায়। কুলি কেনেকৈ শব্দবোৰ যেতিয়া ফাগুনৰ পাছত পৰা আহি আমাৰ কামত পৰে তেতিয়া বহাগ মানে কি আমাৰ আৰু বেলেগকৈ বুজাব নালাগে। ঢুলীয়া নাচনী মুগা ৰিহা মেখেলা ধুতি পাঞ্জাবী জোনবিৰি দুগদুগী গগনা বিহু ঢোল পেঁপা বহাগ মানে সুকীয়া বৈশিষ্ট্য এক সাংস্কৃতিক সম্ভাৰ। এই বহাগত আমাৰ মনবোৰ সঁচাকৈয়ে বিশেষ ধৰণে আন্দোলিত হৈ থাকে আৰু এইদৰেই আমাৰ জাতীয় জীৱনৰ সংস্কৃতিও বৰ্তি থাকে। আজি ৫৪তম যি কেন্দ্ৰীয় বিহু সন্মিলনে আজি বৰগাঁৱত আয়োজিত কৰিছে, আয়োজকসকলৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা থাকি এইদৰে প্ৰতি বছৰে সমগ্ৰ বৰগাঁও অঞ্চলজুৰি যিদৰে আজি বিগত ৫৩ বছৰে এয়া পৰিৱেশন কৰা হৈ আছে, আগলৈ যুগ যুগ যাতে এইদৰে বিহু পালন কৰি যায়। আজিৰ যে অনুষ্ঠান এই অনুষ্ঠান মুকলি বিহু হিচাপে ভাৱৰ কৰা গৈছিল, কিন্তু বৰষুণৰ পৰিপ্ৰেক্ষিতত আপোনালোক আটাইয়ে গম পাইছে যে সেয়া আজি মঞ্চৰে আনিবলগীয়া হ'ল। মুকলি বিহু এক সুকীয়া আমেজ আছে
সৰুৰে পৰা মুকলি বিহু বুলি ক'লে আমাৰ মনটো অলপ বেলেগ ধৰণে আগুৰি কৰিব লাগে আৰু আজি বৰষুণৰ পৰিপ্ৰেক্ষিতত হ'লেও যদিও মঞ্চত তথাপিও যে এটা আমাৰ মুকলিমূৰীয়া এটা পৰিৱেশ আছে সেয়া অনুভৱ হৈছে হাতাইলৈ বিহু মৰম চেনেহ শ্ৰদ্ধা জনাই এই মঞ্চখন উদ্বোধন কৰা বুলি পুনৰ ঘোষণা কৰি মোৰ এই বক্তব্য দেখা কৰিছোঁ। ধন্যবাদ। ইমান দিনে যে অগভ বিজেপি দল কৰি আছোঁ, আজি সমাগত পঞ্চায়ত নিৰ্বাচনত আমাৰ মাজৰচৰ গাঁৱৰ পৰা জাকিৰদাৰ আমি মিত্ৰজোঁটৰ টিকট প্ৰদান কৰাৰ পিছত আজি আমাৰ খোলাবান্ধা জিলা পৰিষদৰ প্ৰাৰ্থী হাবিজুৰ ৰহমান ভুৱা আৰু জাকিৰ হুছেইন তেখেতে দুজন আহি আজি যি নিৰ্বাচন সভা হ'ল, এই নিৰ্বাচন সভাত আহি এনেকুৱা ভাৱ হৈছে যে ৰাইজে আগতে কৈছিল যে আপোনালোকে পদুম ফুলৰ ছবি আনক, আমি চৰকাৰৰ লগত আছোঁ আৰু চৰকাৰৰ যি প্ৰাৰ্থী থাকিব তেখেতক আমি ভোট দিম আৰু তেখেতক আমি বিপুল ভোটত জয় কৰিম বুলি আমি আপোনালোকক আমি কথা দিছোঁ। এইখিনি কথা ৰাইজে আমাক প্ৰদান কৰিছে আৰু সেই বিশ্বাস আজি সম্পূৰ্ণভাৱে আমি বিশ্বাস কৰিছোঁ ৰাইজে যে জাকিৰ দাক আৰু হাবিজুৰ ৰহমানক ভোট দিব সেই কথা আজি 100% সত্য হৈছে। গতিকে অনাগত দিনত জাকিৰ হুছেইন আৰু আমাৰ হাবিজুৰ ৰহমান ভুৱা দুজন প্ৰাৰ্থী জিকিব বুলি আমি দীৰ্ঘ বিশ্বাস। ধন্যবাদ। প্ৰতিদ্বন্দ্বিতা নহ'ব, কাৰণ কংগ্ৰেছ আৰু ইউটিউব বাপ দাদাৰ দল তেখেতক ইমান দিন চৰাঞ্চলৰ মুছলমান মানুহে ভোট দি আহিছে, কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই। গতিকে যিমানবোৰ সমস্যা সৰ্বান্ন হোৱাৰ দিনৰ পৰা আজি হিমন্ত বিশ্ব দিনলৈ আজি তেখেতে আমাৰ সমস্যা সমাধান কৰি আছে। গতিকে অনাগত দিনত আমাক জাকিৰ হুছেইনক আৰু হাবিজুৰ ৰহমানক ভোট দি আমাক বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিব বুলি আমি দীৰ্ঘ বিশ্বাস। আপনি প্ৰাক্তন সভাপতি যেহেতু আসলে বিজেপি দল সংখ্যালঘু অধ্যুষিত অঞ্চল, এই অঞ্চলের ভোটারাই যাক মানে কংগ্রেস আর ইউডিএফর ভোটর দুর্গ বলে আছে কোয়া হয়, এই অঞ্চলের মানে কংগ্রেস আর ইউডিএফ মানে এবার ভারতীয় জনতা পার্টির প্রার্থী পরাস্ত করে। প্রথম কথা হয়েছে যে ইউডিএফর অস্তিত্ব নাই, কংগ্রেসক আমার সংখ্যালঘু মানুষে প্রত্যাখ্যান করেছে। গতিকে আমি সম্পূৰ্ণভাৱে আত্মবিশ্বাসী এইবাৰ আমাৰ সংখ্যালঘু মানুহে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু সেই প্ৰাৰ্থীসকলক আমাৰ সংখ্যালঘু ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই সম্পূৰ্ণ বিশ্বাস। যেহেতু আজি জিলা পরিষদ আর আঞ্চলিক ইয়ার মানে নির্বাচনী প্রচার চলে আছে, সংখ্যালঘু উদ্যোগিত অঞ্চল কিন্তু ভোটার রাইজে কিবা পরিবর্তন হয়েছে নাকি? পোনপ্ৰথমে মই ভাৰতীয় জনতা পাৰ্টীৰ আলপতি কাছুমাৰা মণ্ডল তৰফত আৰু 17 নং খোলাবান্ধা জিলা পৰিষদৰ অন্তৰ্গত সমূহ ভোটাৰ ৰাইজ তথা সাংবাদিক বন্ধু বান্ধৱ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি সমাগত পঞ্চায়ত নিৰ্বাচন, এই সমাগত পঞ্চায়ত নিৰ্বাচনত আমি প্ৰচাৰ কাৰ্য পৰিচালনা কৰি আছোঁ আৰু এই প্ৰচাৰ কাৰ্যত আমি উপলব্ধি কৰিব পাৰিছোঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া বিপুল সঁহাৰি জনাইছে। সকলোৱে তাৰমানে নিজৰ ভুল ভ্ৰান্তি বুজিব পাৰিছে আৰু এই ভুল ভ্ৰান্তিৰ পথত তেওঁলোকে নাযায়, তেখেতসকলে নাযায়। এতিয়া বাস্তৱসন্মত দৃষ্টিভংগী পোষণ কৰি সকলো জনগণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হকে থাকি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰি সমাজৰ উন্নয়ন কৰিব বুলি মত পোষণ কৰিছে। এই মুকুলধাৰ বৰষুণৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাইছে, কেনেকুৱা ৰাইজে সঁহাৰি কেনেকুৱা দিছে? এতিয়া চাওক, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ যি আশ্বাস, এতিয়া বতৰ বেয়া হ'লেও মানুহৰ কোনো ধৰণৰ ওজৰ আপত্তি নাই। ভাৰতীয় জনতা পাৰ্টীক ভাল পায়, যাৰ কাৰণে মানুহ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰিছে আৰু আমি ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছোঁ। ৰাইজে আপোনাক বিপুল ভোটত জয় কৰিব বুলি আপুনি কিমান শতাংশ আশাবাদী? 100% নিশ্চিত, কাৰণ কংগ্ৰেছক মানুহে প্ৰত্যাখ্যান কৰিছে,
AIUDFৰ অস্তিত্ব নাই। গতিকে ভাৰতীয় জনতা পাৰ্টি দলৰ মিত্ৰজোঁটত সকলো ধৰণৰ ৰাইজে সকলো প্ৰকাৰৰ ৰাইজে আগবাঢ়ি গৈছে। ৰাইজে যেতিয়া আপোনাক বিপুল ভোটে জয় কৰাৰ পিছত প্ৰথম কাম ৰাইজৰ প্ৰতি আপোনাৰ কি থাকিব? এতিয়া চাওক, আমাৰ বহুত সমস্যা আছে। গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট, শিক্ষা, স্বাস্থ্য, বিভিন্ন ধৰণৰ সমস্যা আছে। আৰু আমাৰ ভাৰত চৰকাৰে আৰু অসম চৰকাৰে যিবিলাক আঁচনি আমাৰ সংখ্যালঘু অঞ্চলত যিবিলাক আমি বৰ্তমান বঞ্চিত হৈছোঁ, এই সমগ্ৰ আঁচনিসমূহ আৰু ৰাইজক যিবিলাক অভাৱ অভিযোগ এইবিলাক আমি দূৰ কৰিম। মোৰ নাম জাকিৰ হুছেইন, মোৰ ঘৰ মাজৰচৰত। মই খুব সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ নহয়। মোক ভাৰতীয় জনতা পাৰ্টিৰ পৰা 1 টকাও লোৱা নাই, টকাৰ বিনিময়ত মোক টিকেট দিয়া নাই। ৰাইজৰ যথেষ্ট সঁহাৰি থকাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি গম পাইছে যে কাক টিকেট দিলে জিকি আহিব, সেই লক্ষ্যৰে মোক টিকেট প্ৰদান কৰিছে। আৰু ৰাইজেও মোক বিপুল সঁহাৰি জনাই আছে। আগন্তুক ইলেকশ্যনৰ দিনা তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰি মোক বিপুল ভোটত জয়ী কৰিব বুলি মই 100% বিশ্বাস কৰি আছোঁ। ৰাইজৰ কি কি কাম কৰিব মানে এই আলুবতী মাছৰ গাঁও পঞ্চায়ত? চাওক, বৰ্তমানৰ বিজেপি গভৰ্ণমেণ্টে যিমানখিনি উন্নয়ন কৰিছে, চৰাঞ্চল নহয়, হিন্দু মুছলিম নহয়, গোটেই ভাৰতবৰ্ষতে, অসমেই নহয় গোটেই ভাৰতবৰ্ষতে কিমান উন্নয়ন কৰিছে সেইটো সকলোৰে দৃষ্টি। মই জিকাৰ পিছত অসম চৰকাৰৰ যিবোৰ আঁচনি আহে, সম্পূৰ্ণ আঁচনি আমি তাৰমানে সফলভাৱে প্ৰয়োগ কৰিম, যাতে প্ৰতিটো আঁচনি প্ৰতিটো ঘৰে ঘৰে পায়। এইটো এটা মোৰ দীৰ্ঘ অন্তৰৰ কথা। মই ৰাইজৰ সেৱা কৰি যাম, আঁচনিসমূহ তেওঁলোকৰ মাজত প্ৰদান কৰি যাম। এইখিনি। কোনটো পদত নিৰ্বাচন? মই আঞ্চলিক সদস্য পদত কাউন্সিলৰত প্ৰাৰ্থিত্ব লৈছোঁ। কিমান নম্বৰ পঞ্চায়ত? মই 8 নং চেঙা আঞ্চলিক সদস্য পদত প্ৰাৰ্থিত্ব লৈছোঁ। থেংক ইউ।